বিশ্বনাথ চাৰিআলি বিশ্বনাথ দগাঁৱত এটা বৃহৎ প্ৰায় ৪২জনীয়া হাতীৰ দলে পুৱাই প্ৰৱেশ কৰে। গোটেই গাঁওখন গোটেই সমগ্ৰ এৰিয়াটো গোটেই বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলায়। তাৰ পাছতেই পুলিচ প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট অহাৰ পাছত হাতীৰ জাকটো আহি বৰ্তমান এই বাৰীখনতেই অৱস্থান গ্ৰহণ কৰিছে। প্ৰায় ৪২জনীয়া হাতীৰ দলটো এই বাৰীখনতেই আছে আৰু বিভিন্ন স্থানৰ পৰা মানুহ লোকালন্য হৈছে এই হাতীৰ জাক চাবৰ কাৰণে। বৰ্তমানলৈকে কোনো মানুহৰ ক্ষয় ক্ষতি হোৱা নাই যদিও বৃহত্তৰ এই হাতীৰ জাকটো ইতিমধ্যে এই স্থানতে তেওঁলোক আছে। গতিকে আপোনালোকৰ মাধ্যমেৰে সকলোকে অৱগত কৰিব বিচাৰে যে বনৰীয়া হাতীৰ লগত যাতে কোনো হেতালি নেখেলে বা তেওঁলোকক চাবলৈ যিটো মানুহৰ উৎসাহ হাল্লা চিঞৰ বাখৰ লগাইছে, সেইকাৰণে হাতীখিনি দিশহাৰা হৈ তেওঁলোক অহা ৰাস্তাদি বাটেদি উভতি যাব পৰা নাই। গতিকে তেওঁলোক এখন দেখিছে মোৰ পাছফালেই এখন বাৰীত তেওঁলোকে অৱস্থান কৰিছে। গতিকে খুব এটা আতংকৰ পৰিৱেশে বিৰাজ কৰি আছে বৰ্তমান।